আমি ৰাভা আশ্ৰম এলেকাৰ বাহিৰত বসবাস কৰা ৰাভাসকলে 2013 চনৰ পৰা ৰাভা উন্নয়ন পৰিষদ দাবী কৰি আহিছিলোঁ। সেই মৰ্মে আমাক অসম চৰকাৰে আমাক কথা দিছিল যে ৰাভা উন্নয়ন পৰিষদটো গঠন কৰি দিয়া হ'ব। সেই মৰ্মে আমাক যোৱা যি নেকি 22 জুনত কেবিনেটত আমাক এটা অনুমোদন দিলে যে ৰাভা আশ্ৰম এলেকাৰ বাহিৰত থকা ৰাভাসকলক উন্নয়ন পৰিষদটো কেবিনেটত অনুমোদন দিয়াৰ পিছত অনুমোদন দিলে। এতিয়া আমি সেইমতে আমি আজি কেবিনেট অনুমোদন দিয়াৰ লগে লগে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ৰাভা উন্নয়ন দাবী সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা যাচিছোঁ। আৰু অসমৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীকো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে ডক্টৰ ধনৰাজ পেগু ডাঙৰীয়া WBT মিনিষ্টাৰ তেখেতকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগে লগে আমাৰ ৰাভা আশ্ৰমৰ অট'নমাছ কাউন্সিলৰ কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়া তেখেতকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ বিভিন্ন আমাৰ ৰাভা জাতীয় দল সংগঠনে যিহেতু উন্নয়ন পৰিষদৰ ক্ষেত্ৰত সদায় মাত মাতি আহিছিল, তেখেতসকলকো আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ যিটো নেকি ৰাভা উন্নয়ন পৰিষদ আমাক অনুমোদন দিলে, সেইকাৰণে আমি আজি চৰকাৰখনক ধন্যবাদৰ লগতে যিহেতু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে যিহেতু এতিয়া আমাক কমিটিটো তেখেতসকলে এপ্ৰুভ দিয়া নাই বৰ্তমানলৈকে, তেখেতৰ কেবিনেটে অনুমোদন দিলে। এতিয়া আমাৰ যিখিনি নেকি অফিচিয়েলি প্ৰচেছ আছে, সেই প্ৰচেছখিনি আমি কৰাৰ কাৰণে আমি আগবাঢ়িম। আমাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি আমাৰ কমিটিখন যিহেতু কমিটিখন এপ্ৰুভ হোৱাৰ পিছতহে আমাৰ যিসকল ৰাভা আশ্ৰমৰ বাহিৰত যি নেকি আমাৰ ৰাভাসকল বসবাস কৰিছে তেখেতসকলৰ কিমান পুঁজি ধাৰ্য কৰে বছৰি, সেই পুঁজিবিলাক আমি আমাৰ কমিটিটো এপ্ৰুভ হোৱাৰ পিছতহে আমি আলোচনা কৰিব পাৰিম সেই চৰকাৰী পক্ষৰ লগত। তো এইখিনিকে কৈছোঁ। কমিটিখন আমি এইটো সপ্তাহৰ ভিতৰত আমি ছাবমিট কৰিম। আমাৰ কেন্দ্ৰীয় কমিটি বহি পেলাই আমাৰ কমিটিটো সিদ্ধান্ত লৈ পেলাই আমি ছাবমিট কৰি দিম। এতিয়া আমি দেখিছোঁ আগৰ বিভিন্ন জাতি জনগোষ্ঠীবিলাকক উন্নয়ন পৰিষদ দিয়া হৈছিল। সেই উন্নয়ন পৰিষদবিলাকত আমি 25 জনীয়া কমিটি দেখিছিলোঁ। কিন্তু আমি যোৱাকালি মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ যেনেকৈ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তেখেতৰ লগত কথা পাতি গম পালোঁ যে আপোনালোকে 30 জনীয়ামান কমিটিটো বনাই দিয়ক বুলি আমাক তেখেতসকলে আমাৰ পৰা বিচাৰিছে। সেইমতে আমি 30 জনীয়া আমি দিয়াৰ কাৰণে আমি চেষ্টাখিনি কৰিম। এতিয়া চাওক, আমি আৰ্থ সামাজিক ৰাজনৈতিক শৈক্ষিকভাৱে আমি অতি সদায় পিছ পৰি আছোঁ ৰাভা আশ্ৰম এলেকাৰ বাহিৰত থকা ৰাভাখিনি। তো সেইকাৰণে আমি তেনেকুৱা ধৰণৰ আমাৰ আৰ্থ সামাজিক ৰাজনৈতিক শৈক্ষিকভাৱে আমি আগবাঢ়ি যোৱাৰ কাৰণে আমি এই ৰাভা উন্নয়ন পৰিষদটো বিচাৰি থকা হৈছিল। এতিয়া আমাক চৰকাৰে কি ধৰণৰ আমাক ৰাভা জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত কিমান পুঁজি ধাৰ্য দিয়ে তেখেতসকলৰ চিন্তাধাৰাৰ যোগেদি আমাক দিব বুলি ভাবিছোঁ। আৰু যিহেতু আমাক যদি কম পৰিমাণে এটা পুঁজি দিয়ে, যদি 5 কোটি টকা দিয়ে, 10 কোটি টকা দিয়ে, 20 কোটি টকা দিয়ে, আমাৰ গোটেই ৰাভা আশ্ৰমৰ বাহিৰত থকা ৰাভাখিনিৰ উত্তৰণৰ ক্ষেত্ৰত আমি সেইখিনি সুখী নহ'ম। আমাৰ তেনেকুৱা ডিমাণ্ড নাই। আমি চৰকাৰী পক্ষৰ লগত আমি আলাপ আলোচনাৰ মাধ্যমেদি যাতে আমাৰ ৰাভা জাতিটোৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক উত্তৰণৰ ক্ষেত্ৰত যাতে আমাক তেনেকুৱা ধৰণৰ পুঁজিবিলাক তেখেতসকলে আমাক দিয়ে, সেইটোৱে আমি অনুৰোধ কৰিম চৰকাৰৰ ওচৰত। আজি সমগ্ৰ অসমৰ সকলো ৰাভা জনগোষ্ঠীৰ সকলো ৰাইজৰ সহযোগত আমি 2013 চনৰ পৰা যিটো সংগ্ৰাম কৰিছিলোঁ, 1 নম্বৰ দাবীটো আছিলে আমাৰ ৰাভা আশ্ৰম অট'নমাছ কাউন্সিলক 6ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰা। 2 নম্বৰ দাবীটোৱে আমাৰ ৰাভা উন্নয়ন পৰিষদ গঠন কৰা। এই ৰাভা উন্নয়ন পৰিষদ গঠন কৰাৰ দাবীটোক চৰকাৰে মানি লোৱাৰ কাৰণে পোনপ্ৰথমে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, লগতে জনজাতি উন্নয়ন মন্ত্ৰী ডক্টৰ ধনৰাজ পেগু আৰু অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু লগতে আমাৰ কামখিনিৰ লগত সহায় সহযোগ কৰাৰ কাৰণে ৰাভা আশ্ৰম অট'নমাছ কাউন্সিলৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথা হ'ল, আমাৰ মাজত প্ৰশ্ন আহিছে আমি কি সুবিধাখিনি পাম। কেবিনেট অনুমোদন দিওঁতে এটা কথা কৈছে যে সামাজিক, অৰ্থনৈতিক, শৈক্ষিক আৰু কৃষি এই ক্ষেত্ৰত তেওঁলোকে আমাক অগ্ৰাধিকাৰ দি পেলাই পৰিষদখন দিব বুলি তেওঁলোকে কথা দিছে আৰু সেইমতে নিশ্চয় কৰিব। আৰু যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা যিখিনি জানিলোঁ 30 জনীয়া কমিটি তাৰ অতি সোনকালে দিব দিছে, পাৰিলে 2 দিনৰ ভিতৰতে দিব দিছে। আমি দি দিম আৰু সেইমতে আমাৰ নিশ্চয় কাম হ'ব।